বৰপেটা সংসদীয় সমষ্টি নিৰ্বাচনী প্ৰচাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ প্ৰচাৰত অংশ লৈ অগপ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক তীক্ষ্ণ সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ ফণীভূষণ চৌধুৰীক মন্ত্ৰিত্ববাদী বুলিও কটাক্ষ ভূপেন কুমাৰ বৰাৰ অসম চুক্তিৰ প্ৰসংগত ফণীভূষণ চৌধুৰীক আপোচকামী নেতা আখ্যা এপিচিচিৰ সভাপতিগৰাকীৰ বিজেপি অগপৰ ষড়যন্ত্ৰ উফৰাই কংগ্ৰেছ প্ৰাৰ্থী দিব্যায়নক ভোটদানৰ বাবে বৰপেটাবাসীক আহ্বান জনালে ভূপেন কুমাৰ বৰাই। বৰপেটাৰ যিটো ইলেকশ্যন এই ইলেকশ্যনত বৰপেটাবাসীয়ে নিৰ্ণয় কৰিব লাগিব 854 জন কেঁচা তেজৰ বিনিময়ত আমি অসমীয়া জাতিয়ে যিখন অসম চুক্তি পাইছিলোঁ সেই চুক্তিখন আত্মাক হত্যা কৰা বিজেপি আৰু এজিপিৰ সন্মিলিত ষড়যন্ত্ৰক বৰপেটাবাসীয়ে অসমৰ ৰাইজৰ হৈ পেলাই উফৰাব লাগিব। আৰু ফণীভূষণ চৌধুৰী ডাঙৰীয়া এতিয়া আঞ্চলিকতাবাদ ৰাষ্ট্ৰীয়তাবাদ নহয় সুবিধাবাদৰ ৰাজনীতি কৰি আছে। অসমৰ মানুহে আঞ্চলিকতাবাদৰ জন্মদাতা ফণীভূষণ চৌধুৰী ডাঙৰীয়া যেতিয়া সুবিধাবাদৰ মুখা পিনে সেই সুবিধাবাদী চৰিত্ৰটোক বৰপেটাৰ মানুহে প্ৰশ্ৰয় দিব নিদিয়ে। আমাৰ বৰপেটাৰ পাটবাউসীত মহাপুৰুষ শংকৰদেৱে হিন্দু মুছলমানৰ সম্প্ৰীতি গঢ়িবৰ কাৰণে যি এটা পথ আমাক দেখুৱাই থৈ গৈছিল সেই পথটো বিজেপিয়ে এতিয়া ৰুদ্ধ কৰিব বিচাৰে। আমি শংকৰদেৱক মানিম নে বিজেপি RSSক এজিপিক মানিম আমি সেয়া সিদ্ধান্ত এতিয়া বৰপেটাবাসীয়ে অসমৰ ৰাইজক দিব লাগিব। আৰু সেইকাৰণে আমি কৈছোঁ যে এইখন বৰপেটাৰ যুদ্ধ অসমৰ জাতীয় স্বাৰ্থত হোৱা যুদ্ধ। চাচা আমাৰ আঁঠৰ তলত নাথাকে। চাচাৰ লগত কোনে ভতিজা হৈ পেলাই এখন আঁঠৰ তলত থাকে, কোন চাচাই কাক মুখ্যমন্ত্ৰী পাতিবলৈ সপোন দেখে, কোন চাচাই ৰাজ্যসভাত কাক ভোট দিয়ে, কোন চাচাই ৰাষ্ট্ৰপতি ইলেকশ্যনত কাক ভোট দিয়ে, কোন চাচাই কাক শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কয় সেইটো অসমৰ ৰাইজৰ মনত আছে। পদুম ফুল মোহাৰিবলৈ বৰ শক্তি